নমস্কাৰ দৰ্শকসকল, প্ৰথমটো খবৰ অসমত NRCতকৈ খাতাৰনাক হ'ব ভোটাৰ লিষ্ট পৰীক্ষাকৰণত 2024 বিধানসভাৰ নিৰ্বাচনৰ আগতেই চলিব ভোটাৰ তালিকা পৰীক্ষাকৰণ আৰু ভোটাৰ তালিকা পৰীক্ষাকৰণক বিৰোধিতা কৰিছে AIUDF আৰু কংগ্ৰেছে। মানে এই দুটা দলে সেইসকল লোকৰ ভোট লৈহে জিকিব বিচাৰে, অসমৰ খিলঞ্জীয়া ৰাইজৰ ভোট নিবিচাৰে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে মিয়াবোৰে ছোৱালী বিয়া হৈ গ'লেও ভোটাৰ লিষ্টৰ পৰা নাম নাকাটে। স্বামী ঘৰতো নতুন ভোটাৰ কাৰ্ড বনায়। আৰু ভোটাৰ তালিকা পৰীক্ষাকৰণ সম্পূৰ্ণ হোৱাৰ পাছত অসমে বাংলাদেশী মুক্ত ভোটাৰ তালিকা পাব। তাৰ পাছতো খবৰ নগাঁৱৰ ঢাকাইপতি নাম সলনি হ'ল, নতুন নাম নগাঁও ৰূপকোঁৱৰ চুক। পিছতো খবৰ উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা, নাগৰিকত্বক লৈ আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক হৈ নাযায় আৰু নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। তাৰ পিছতো খবৰ মিত্ৰতা বিচাৰি হাইৰাণ অখিল গগৈ, কোনেও পাত্তাই নিদিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পিছতো খবৰ অসম মিঞা পৰিষদৰ মন্তব্য, ডি ভোটাৰ সৃষ্টি কৰিলে কংগ্ৰেছে আৰু ডিটেনশ্যন কেম্প প্ৰথম কংগ্ৰেছে বনাইছিল। আৰু অসম মিঞা পৰিষদ সভাপতি আব্দুল বাটেনে ঘোষণা কৰিছে প্ৰতিজন মুছলমান লোকে কংগ্ৰেছ দল সমৰ্থন নকৰিব বা কংগ্ৰেছ দল ত্যাগ কৰক আৰু অসমত কংগ্ৰেছ মুক্ত হ'লেহে মিঞাই মুক্তি পাব। কংগ্ৰেছৰ বাবেই মিঞা গাত বাংলাদেশী দাগ লাগিছে। তাৰ পিছতো খবৰ হোজাইত হিন্দীভাষী লোকে অসম আৰক্ষী আৰু CRPFক আক্ৰমণ কৰিছে, 5জন আৰক্ষী জোৱান আহত। পিছতো খবৰ আহোম সেনা আৰু জয়া বাহিনীৰ শিৱসাগৰ সংৰক্ষণৰ বাবে ৰাজপথত উত্তাল প্ৰতিবাদ, ঐতিহাসিক স্থান বেদখলমুক্ত বাবে চৰকাৰক আহ্বান জনায় দুটা সংগঠনে। তাৰ পিছতো খবৰ মিঞা পৰিষদৰ সভাপতি আব্দুল বাটেনৰ মন্তব্য, বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক বইলা আখ্যা। পিছতো খবৰ নগাঁৱত মুন্না ভাই ডাক্তৰ, ভুৱা চিকিৎসক আক্ৰামুল হকক ভয়বগাঁৱৰ আৰক্ষীয়ে দৌৰাই দৌৰাই গ্ৰেপ্তাৰ কৰিছে।